চৰাইদেউ জিলাৰ এগৰাকী চৰকাৰী চাকৰিয়ালৰ ব্যতিক্ৰমী কৃষি কৰ্ম চাকৰি কৰাৰ সমান্তৰালভাৱে প্ৰণৱ দিহিঙীয়া নামৰ যুৱকজনে গ্ৰাফটিঙৰ লগত জড়িত যুৱকগৰাকীয়ে এজোপা গছতে একে প্ৰজাতিৰ গছত গ্ৰাফটিঙৰ সহায়ত বিভিন্ন ধৰণৰ ফল লগাবলৈ সক্ষম হৈছে প্ৰথমে পৰীক্ষামূলকভাৱে কৰিছিল যদিও বৰ্তমান তেওঁ ব্যৱসায়িক ভিত্তিত গ্ৰাফটিং বৃত্তিটোক লৈছে চাওক এই সন্দৰ্ভত প্ৰণৱ দিহিঙীয়াৰ কিছু কথা বতৰা মই এজন চৰকাৰী কৰ্মচাৰী হোৱাৰ উপৰিও কৃষি কৰ্মৰ লগত জড়িত হৈ আছো সৰুৰাকৈ ক'বলৈ গ'লে মই বিশেষকৈ গ্ৰাফটিং জগতৰ লগত বিশেষকৈ জড়িত হৈ আছো গ্ৰাফটিং মানে এজোপা গছত নানা ৰকমৰ ফল কেনেকৈ লগাব পাৰি গুৰি গছজোপা হৈছে গুৰিটো এটাই তাৰ ওপৰত ফল একেটা প্ৰজাতিৰে বিভিন্ন ধৰণৰ ফল লগাব পাৰি তাকে আজি মই এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকৰ আগত ক'বলৈ বিচাৰিছো ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব যিহেতু অসম চৰকাৰৰ কৃষি বিভাগও ইয়াৰ গ্ৰাফটিঙৰ বিষয়ে মাজে মাজে ট্ৰেইনিং দি থাকে মই তেনেকুৱা ট্ৰেইনিং এতিয়ালৈকে লোৱা নাই ভৱিষ্যতে দৰকাৰ হলে ল'বলৈ ইচ্ছুক এতিয়া বিশেষকৈ ক'ব লৈছো মই বিশেষকৈ থাইলেণ্ড ভিয়েটনাম আদি দেশৰ গ্ৰাফটিং যিসকলে মানুহে গ্ৰাফটিং কৰে তেওঁলোকৰ ভিডিঅ' মাধ্যমেৰে মই অনলাইন ট্ৰেইনিঙো লৈছো গ্ৰুপত দিয়ে কম সংখ্যক প্ৰায় 10-15 মিনিট দিয়ে তাতে বহুত পইচা দিব লাগে এতিয়া মই ক'ব বিচাৰিছো এজোপা গছত কিয় গ্ৰাফটিং কৰিব লাগে মানে গ্ৰাফটিং কৰিলে কি কি সুবিধা হয় তাৰ পৰা কি উপকাৰ আমাৰ লাভালাভ হয় গ্ৰাফটিং যেহেতু অসমত নতুন হৈ আছে দুই তিনিজন লোকে কৰিছে যদিও গ্ৰাফটিং সফল হোৱা নাই হৈছে কিছুমান আৰু গ্ৰাফটিং কৰোঁ কি বহুতে বুজিয়ে নাপায় সেইবাবে আপোনালোকৰ এই ভিডিঅ' মাধ্যমেৰে অৱগত কৰিব বিচাৰিছো গ্ৰাফটিং কৰিলে সাধাৰণতে এজোপা গুৰি গছ থলুৱা গছ হলো হ'ব গুৰি গছজোপা নিৰোগী হ'ব লাগে নিৰোগী হলে সেই গছত আমি যদি একে প্ৰজাতিৰ বেলেগ গছ সংযোজন কৰিব পাৰি গ্ৰাফটিং ভি গ্ৰাফটিং আছে সাইড গ্ৰাফটিং আছে বহুত পৰ্যায়ৰ গ্ৰাফটিং আছে সাধাৰণতে অসমত ভি গ্ৰাফটিংটো বা সাইড গ্ৰাফটিং হেতু কৰা হয় আৰু বাডিংও কৰা হয় বগৰীৰ ক্ষেত্ৰত বাডিং কৰা হয় বিশেষকৈ আমৰ ক্ষেত্ৰত ভি গ্ৰাফটিং সাইড গ্ৰাফটিং এনেকুৱা কৰা হয় আৰু ডাঙৰ গছতো কৰিব পাৰি একদম পুৰণি গছজোপাটো আপোনালোকে তাত গ্ৰাফটিং কৰিব পাৰে তাত আপোনালোকে বিভিন্ন ধৰণৰ ফলৰ সঁচ লগাব পাৰে এতিয়া মই এই ভিডিঅ' মাধ্যমেৰে আপোনালোকৰ আগত দেখাইছো এজোপা বগৰী গছ আমাৰ থলুৱা বগৰী গছজোপা 15-20 বছৰ হৈছিল 15-20 বছৰ হোৱাৰ পিছত সেই বগৰী গছজোপাত মই ভাবিলো আগতে পুলি আনিও বিকিছিলো মই এনেকুৱা বাহিৰৰ দেশৰ ফলমূলৰ পুলি আনি 2015-16 চনতো নাৰ্চাৰী নাছিল যদিও অৰ্ডাৰ পালে বহু সংখ্যক অসমৰ ৰাইজক দিছিলো এতিয়া সেই পুলিসমূহ আমি অসমত কেনেকৈ প্ৰস্তুত কৰিব পাৰো কাৰণ বহু পুলি অনাৰ বাবদ অসমৰ পৰা বহু লক্ষ লক্ষ টকা বাহিৰৰ ৰাজ্যলৈ ওলাই যায় সেইবাবে আমি ঘৰতে যদি সেই পুলিসমূহ প্ৰস্তুত কৰি লওঁ তেতিয়া অতি কম মূল্যত এজন কৃষকে লাভৱান হ'ব এতিয়া বিশেষকৈ ক'বলৈ বিচাৰিছো এজোপা মই থলুৱা বগৰী গছ এতিয়া কাটি গ্ৰাফটিং কৰিব লৈছো থলুৱা বগৰী গছজোপা মই জানুৱাৰী বগৰী শেষ হোৱাৰ পিছতে গছজোপা কাটি দিয়াৰ পিছত দেউতাই কৈছিল এই গছজোপা লাগনি গছ কাটিব নাপায় উঠি অহা লৰাই তেতিয়া কৈছো দেউতা সেইটো যুগ নাই আৰু এতিয়া বিজ্ঞানৰ যুগ আহিলে একো নহয় চাবা এটা সময় মই ইয়াক ফল লগাই আহিম এতিয়া এই ভিডিঅ'ৰ মাধ্যমে কৈছো আপোনালোকক দেখাই আছো এতিয়া এই গছজোপা মই মে মাহৰ 14 তাৰিখে মই গছজোপাত সংযোগ কৰিছো সংযোগ কৰাৰ আগতে মই প্ৰায় 1.5 মাহ বগৰী শেষ হোৱাৰ পিছতে মই গছজোপাৰ ডাল কাটি দিলো ডাল কাটাৰ পিছত এটা কলমৰ পেন্সিল সমান মানে এটা আঙুলিৰ সমান ডাল বা কেৰা আঙুলিটো সমান ডাল হলো হয় এই ডালটো সমান হলে যেতিয়া কাটি দিয়াৰ পিছত নতুন ডাল ওলাই আহিব সেই ডালত এটা উন্নত প্ৰজাতিৰ বগৰী ডাল আনি
মই এতিয়া যিডাল দেখাইছোঁ এটা কাশ্মীৰী আপেল বগৰী এই বেলেগ এজোপা গছৰ পৰা এটা কলমৰ সমান ডাল আনিলোঁ সেই কুমলীয়া একে সমান চাইজৰ অলপ সাইজটো অকমান হলেও একো নাই সেইখিনি অনাৰ পিছত মই ভি আকাৰে কাটি লৈছো ভি আকাৰে কাটি লোৱাৰ পিছত এইখিনি ধুনীয়াকে ব্লেডখন ধুনীয়া সফা হ'ব লাগিব কটাৰীখন হলো হাইড্ৰোজেন পেৰক্সাইডে আপোনালোকে ধুই ল'ব পাৰে কটাৰীখন ধৰোৱাৰ পিছত ফাংগাছ লাগি থাকিব নালাগে নহলে আপোনালোকে ডেটল জাতীয় এনেকুৱা ল'ব পাৰে সাধাৰণতে হাইড্ৰোজেন পেৰক্সাইড দিলে হৈ যায় তাৰ পিছত ধুনীয়াকৈ কাটি লোৱাৰ পিছত যিজোপা গছত কাটিম সেইজোপা গছৰ ভি আকৃতি কাটিছো মাজতে মই ফালি দিছো ভি আকৃতি নাকাৰি কিছুমান ভি আকৃতি দেখাইছো বাবে ভি আকৃতি ফলাৰ পিছত ওপৰৰ যিটো ডাল তাৰ এটা ইমানটোমান প্ৰায় 8 আঙুল ডাল ললে হয় এই ডালটো লাগে ডালটো দুটা এইটো এটা গাঁঠি বুলি ধৰিছো এটা দুটা গাঁঠি এনেকুৱা গাঁঠি দুটা লাগে এই গাঁঠিখিনি গুটে মেৰিয়াই পিনি এই গাঁঠিৰ যিটো অংশ চকু থাকে তাত মানে এনেকুৱা জোঙাকে ইয়াতে দেখাইছো মই এতিয়া এনেকুৱাকে যেতিয়া হেতুত মানে ফুট ওলাব সেই ফুটটো ওলোৱাৰ সময়ত সেই জায়গাটো এনেকে টেপে মেৰিয়াই দিব না লাগে বাকি অংশখিনি টেপে মেৰিয়াই দিব লাগে এতিয়া ভিডিঅ দেখিছে এটো মেৰিয়াই দিছো মেৰিয়াই দিয়াৰ পিছত সেইখিনি তলৰ অংশত যেতিয়া ফালি দিলো ব্লেডখন সফা কৰি লৈছো এতিয়া ফালি দিয়াৰ পিছত ধুনীয়াকে টেপ মাৰি পিনি ওপৰত এটা প্লাষ্টিকৰ কেপ কিনিবলৈ পায় সেই কেপটো ফ্লিপকাৰ্ট আমাজন ইত্যাদি তো পায় সৰু কেপ তেতিয়া গাফলিং টেপে মই ধুনীয়াকে টেপিং কৰি দিলো টেপিং কৰাৰ পিছত ওপৰত ঢাকি দিব লাগে ঢাকি দিয়াৰ পিছত যেতিয়া আমি যেটো ধূপৰ কাঠি ব্যৱহাৰ ধূপ ফুমাই আহে পলিথিন হেনকুৱা এটা পলিথিন অনলাইনত কিনিব পাৰে সেই পলিথিনটো আনি পিনি গাফলিং কেপ বুলি কয় হেতু পলিথিন ভৰাই দিব লাগে পলিথিনটো ভৰাই দিয়াৰ পিছত হেতু এয়াৰ টাইট কৰি দিব লাগে ওপৰত যেহেতু গছৰ ডালটো পুৰা গাফলিং কৰি দিলো গাফলিং টেপে মেৰিয়াই দিলো তাৰ পিছত হেতু গাফলিং টেপে মেৰিয়াই দিয়াৰ পিছত এটা কাগজে বা ঢকুৱা এনেকুৱা জাতীয় বা কলৰ পটুৱাই ধুনীয়াকে বান্ধি দিব লাগে ভিতৰ ওয়েদাৰটো সমান হৈ থাকিব বাবে এতিয়া সেই যেতিয়া বান্ধি দিয়া হল বান্ধি দিয়াৰ পিছত 21 দিনৰ পিছত তাৰ পৰা নতুন কুহ ওলাব কুহ ওলোৱাৰ পিছত আমি গাফলিং গুফ যেতিয়া আৰম্ভ হৈছে ইমানটোমান আৰম্ভ হ'ব তেতিয়া সেই ডালটো ওপৰৰ গাফলিং টেপটো অতৰাই দিব লাগিব অতৰাই দিয়াৰ পিছত যেতিয়া আমি কল পটুৱা ব্যৱহাৰ কৰো তাক ঠাণ্ডাৰ কাৰণে এটা কল পটুৱা ধুনীয়াকে দুইফালৰ পৰা বান্ধি দিব লাগিব বান্ধি দিয়াৰ পিছত কল পটুৱা নিদিলো হেনকুৱা জাতীয় সাঁ জাতীয় বস্তু বান্ধি দিলে হ'ব যেতিয়া এতিয়া আমি ভাবিছো গাফলিং কোট কৰিব পাৰি গাফলিং তলত কৰিব পাৰি ওপৰত কৰিব পাৰি সাধাৰণতে তলত কৰিব লাগে তলত কৰিলে যেহেতু মই এজোপা গছ বহু খট কৰিলো সেইবাবে ধুমুহাত অকমান অসুবিধা হয় সেইবাবে গাফলিং আপোনাৰ সাধ্য অনুযায়ী ছিঙিব পৰা অৱস্থাত কিছুমান অঞ্চলত সৰচাপৰিটো আপোনালোকে গৰু ছাগলী ঢুকি নোপোৱাব কাৰণে ওপৰত অকমান ওপৰত কৰিব পাৰে তাত যেহেতু জেৰুৱা হামৰ নাথাকে কিছুমান ঠাইত সেই ঠাইবোৰত যেতিয়া গাফলিং আপুনি সুবিধা অনুযায়ী কৰি ল'ব তাৰ পিছত যেতিয়া গাফলিংটো কৰিব কৰাৰ পিছত যেতিয়া হৈ গল হৈ যোৱাৰ পিছত গাফলিংৰ ডালটোত এটা বাহৰ মেৰিয়াই থৈব কাৰণ বতা দিয়ে বহাগ জেঠ আহাৰ হাউন হেতু তেতিয়ালৈকে বতা থাকে বতাহত ভাঙি যাব পাৰে কেতিয়াবা লুডু হৈ যাব পাৰে লুড যেতিয়া বেছি অভাৰ লুড হৈ যায় তেতিয়া আগটো কাটি দিব মানে জুপুহা কৰিব বিচাৰিব